সংখ্যালঘুৰ এটা ভোট আমি লোৱাৰ ক্ষেত্ৰত কংগ্ৰেছৰ ইমান আপত্তি কিয় নে আমি গোটেই সংখ্যালঘুৰ ঠিকাটো তেওঁলোকক দি দিব লাগিব যে কংগ্ৰেছ যদি ৰাইজৰ দলৰ লগত নাহে উজনি অসমত চাফা উজনি অসমত চাফা এটা সিটো নাপায় কংগ্ৰেছে নমস্কাৰ দৰ্শকসকল আজি পুনৰ অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ একালৰ বৃন্দাবন একালত পৰেচন কংগ্ৰেছ দলৰ ক্ষেত্ৰতো যেন কথাষাৰ একেই হৈছেগৈ স্বাধীনতাৰ পিছৰ সৰ্বাধিক কাল যিটো দলে শাসন কৰিছে দেশক তদুপৰি সিদিনালৈকে 15টাকৈ বছৰ শাসন কৰিছে অসমত তেনেকুৱা এটা দল আজি যেন অখিল গগৈৰ দৰে এজন মাত্ৰ বিধায়কৰ ওচৰত অসহায় হৈ পৰিছে মিত্ৰতাক কেন্দ্ৰ কৰি বিভিন্ন ধৰণৰ তৰ্ক বিতৰ্ক হৈ থকাৰ মাজতে যোৱাকালি প্ৰতিদিন টাইমৰ নিতুমণি শইকীয়াই পৰিচালনা কৰা অভিমত অনুষ্ঠানত তেওঁ এনে কিছুমান বক্তব্য ৰাখিছে যিবোৰ কংগ্ৰেছ দলৰ কাৰণে সঁচাকৈ সন্মানজনক নহয় অনুষ্ঠানটিৰ শেষৰ ফালৰ কিছু অংশ মই আপোনালোকৰ বাবে লৈ আহিছোঁ আহক আমি প্ৰথমতে চাই লওঁ পোনপটীয়া প্ৰশ্ন সঁচাকৈ মিত্ৰতা হ'বনে 100% হ'ব 100% হ'ব আজিও এজন ডাঙৰ কংগ্ৰেছী নেতাৰ লগত আমাৰ লিডাৰবিলাক বহি আছে অলপ আগতে 100% হ'ব মিত্ৰতা নোহোৱাকৈ নাথাকে কিন্তু মিত্ৰতা হোৱাৰ সময়খিনিত আমি আঞ্চলিক স্বাৰ্থ আৰু জাতীয় স্বাৰ্থ অক্ষুণ্ণ ৰাখিবৰ কাৰণে আমাৰ এই যিটো স্থিতি এই স্থিতিটো অক্ষুণ্ণ ৰাখিব কিন্তু গৌৰৱ গগৈ জোখতকৈ বেছি আগতীয়াকৈ মুখ্যমন্ত্ৰী হ'বলৈ গৈ গোটেইখন মানে অংক জংকপংক কৰি পেলাইছে নেকি এটা ভূপেন বৰা লবি এটা গৌৰৱ গগৈ লবি কাজিয়াটো অলপ বেছি হৈছে যেটো কাৰণত মানে এতিয়া আপোনাৰ ধৰিলে আমাৰ এলায়েন্সটো ভাগি গ'ল হেতু কাৰণতে ন গৌৰৱ গগৈ নিজকে প্ৰজেক্ট কৰিব খুজিলে বিহালীত আৰু বিহালীত প্ৰজেক্ট কৰি তেওঁ সেই হুৰতে মানে একে সততে লৈ যাম বুলি ভাবিছিলে 26 লৈকে সকলোকে উৰুৱাই মানে তেওঁ লৈ যাম বুলি ভাবিছিলে সেই একদম মই মুখ্য চিফ মিনিষ্টাৰ আৰু সভাপতিৰ কেণ্ডিডেট হৈ যাম এনেকে বুলি ভাবি উৰুৱাই লৈ যাব খুজিছিলে হেতু কৰতে আমাৰ গোটেই ঐক্যমঞ্চটো ভাগি থাকিলে এতিয়া সেই বিষয়বিলাকক লৈ কোনেও মানে হেৰি নকৰে সমালোচনা নকৰে সমালোচনা আমাক আপুনি যে সংখ্যালঘু এলেকাবিলাকত যিমানবিলাক এতিয়া সভা কৰিছে মানুহে ভাবিছে যে আপোনাক বিজেপিয়ে স্পন্সৰ্ড কৰিছে আপুনি যিমানবিলাক তাত টকা পইচা খৰচ কৰিছে আপুনি ক'ৰ পৰা পালে ইমান টকা পইচা এইবিলাক শুনক যে বিজেপিয়ে এইখিনি আপোনাক সহায় কৰি আছে কাৰণ AIUDFৰ জেগাটো যিহেতু কংগ্ৰেছে বৰবাদ কৰি পেলালে গতিকে এতিয়া AIUDFৰ জেগাটো অখিল গগৈয়ে লৈ আওপকীয়াকৈ কংগ্ৰেছক বৰবাদ কৰিব আৰু বিজেপিক সহায় কৰিব আপুনি তেনেকুৱা ভূমিকা অৱতীৰ্ণ হৈছে AIUDFৰ জায়গাটো কংগ্ৰেছে বৰবাদ কৰা নাই AIUDFৰ জায়গাটো বৰবাদ কৰাৰ ক্ষেত্ৰত কংগ্ৰেছৰ সমানে সমানে ৰাইজৰ দলৰ এটা ডাঙৰ ভূমিকা আছে আৰু আপুনি সেই জায়গাটো ল'ব বিচাৰিছে ডেফিনেটলি ল'ব খুজিম আমি কি এৰি দিব লাগিব নেকি আমি মুছলমান সংখ্যালঘু ৰাইজৰ ভোটটো কি এৰি দিব লাগিব নেকি কংগ্ৰেছক কি ঠিকা দি দিম নেকি নিদিয়ে ঠিকই আমিতো হুমাম নহয় জানো হুমালে কোনোবাই বেয়া পালে দি আমি কিবা কৰিবলগীয়া আছে নেকি দ্বিতীয় কথা আপুনি মই যিমানখন মিটিং কৰিলো মই এটা কথা গ্যাৰান্টি দি ক'ব পাৰো মোৰ গাড়ীৰ তেলৰ বাহিৰে থকা খোৱা পৰ্যন্ত সেই অৰ্গানাইজাৰ বিলাকে দিছে 1 টকাও মিটিং এখনৰ কাৰণে 1 টকাও খৰচা কৰা নাই এটো আপুনি নিজৰ সাংবাদিক লগাই এবাৰ সুধি ল'ব পাৰে নহয় যদি এতিয়া আপুনি AIUDFৰ জেগাটো যদি আপুনি লৈ লয় তেনেহ'লে দেখোন আপোনাৰ আৰু কংগ্ৰেছৰ মাজতে যুদ্ধ হ'ব যেটো AIUDF কংগ্ৰেছৰ মাজত যুদ্ধ হৈছিল না মানে কেতিয়াও যুদ্ধ নহয় আমি একেলগে আজি আপুনি যদি আমি হেতু ঠাইত নোহোমা আকৌ AIUDF আহিব নহলে বহুত মানুহ বিজেপিলে যাব ওৰে সংখ্যালঘুৰ এটা ভোট আমি লোৱাৰ ক্ষেত্ৰত কংগ্ৰেছৰ ইমান আপত্তি কিয় নে আমি গোটেই সংখ্যালঘুৰ ঠিকাটো তেওঁলোকক দি দিব লাগিব সংখ্যালঘুসকলৰ কাৰণে কংগ্ৰেছে এতিয়ালৈকে কি কৰিলে ইমান দিন 75 বছৰ যে শাসন কৰিলে সংখ্যালঘুসকলৰ কি সমস্যা সমাধান কৰিলে গতিকে মই এটা কথা বুজি নাপাওঁ যে আমি কোনোবা এটা ঠাইলৈ গ'লে যে জাপ মাৰি উঠে সেইটো তেওঁলোকৰ কি এনেকুৱা ধৰণৰ মানে পৈতৃক সম্পত্তি নেকি যে কংগ্ৰেছটো বহুত ডাঙৰ বস্তু বুলি ভাবে আমি জানো যে কংগ্ৰেছ যদি ৰাইজৰ দলৰ লগত নাহে উজনি অসমত চাফা উজনি অসমত চাফা এটা সিটো নাপায় কংগ্ৰেছে গতিকে অতি স্পষ্ট কথা কংগ্ৰেছ আমাৰ লগত আহিব আৰু আমিও কংগ্ৰেছৰ লগত যাবই লাগিব যদিহে বিজেপিক আমি হৰুৱাব খোজো আৰু যদি বিজেপিৰ দালালি কৰিব খোজো তেতিয়া আমি কংগ্ৰেছৰ লগত যাব নোৱাৰিম গতিকে এটা কথা স্পষ্ট যে আমাৰ এলায়েন্স হ'ব আমি কংগ্ৰেছৰ লগত একেলগতে যাম কিন্তু এটো কথাও সত্য যে কংগ্ৰেছৰ ওচৰত সাৰেন্ডাৰ নকৰো মই অনুষ্ঠানটো শেষ কৰিছো মই একদম শেষ কথাটো আপোনাক কৈছো যে বিজেপিৰ হিতাধিকাৰীৰ পৰা ধৰি এই এডভান্টেজ আসামলৈকে যেটো এতিয়া তেওঁলোকে জাদু দেখুৱাইছে বা যেটো ডিসিপ্লিন তেওঁলোকে মেইনটেইন কৰি আছে বিসম্বাদ চিসম্বাদ নোহোৱাকে
আপোনালোকৰ ক্ষেত্ৰত কিন্তু সেইবোৰ হোৱা নাই, মিত্ৰতাটো হোৱাই নাই। কংগ্ৰেছৰ ধৰত সেইদিনাখন ভূপেন বৰা তাত বহি থাকিলে থম মদন গোপাল হৈ বিদ্যুৎ বৰদলৈ ওলাই গুচি আহিলে। দিলীপ শইকীয়া সভাপতিত এজন বহি থকাৰ পিছত কোনোবা এজন তেনেকে সাংসদ দম্ভ মাৰি ওলাই আহিবলৈ কোনো দম নাই। এতিয়া মোৰ কথা হ'ল যে আপোনালোক সেই পৰ্যায়তে আছে, এতিয়াও আপোনালোক ক'ৰবাত মানে ক্লাবৰ নিচিনা মিটিং এখন কৰি আছে, চাহ পানী ভাত খাই পেলাই ফূৰ্তি ফাৰ্তা কৰিছে, তেনেকুৱাহে এটা পৰিৱেশ হৈ আছে। তাৰপিছত অসমৰ মানুহে বিজেপিক ভোট নিদি কি খাই পেলাই আপোনালোকক চৰকাৰত বহুৱাই পেলাই এখন নতুন অসম নিৰ্মাণৰ সপোন মই একদম খাটাং ক'ব পাৰোঁ যে বিজেপিক 2026 চনত অসমৰ মানুহে খেদিব। প্ৰত্যেকজন মানুহ, একেবাৰে খেতিয়কজনৰ পৰা, একেবাৰে হাজিৰা কৰা মানুহজনৰ পৰা, ব্যৱসায়ীজনৰ পৰা প্ৰত্যেকজন মানুহে অসন্তুষ্ট। মানে গোহাঁই ছাৰৰ কথাটো কৈ দিওঁ, 2021 চনত তেখেতৰ লগত সংঘাত হৈছিলে যে তেখেতে AIDF-ক ছাপোৰ্ট কৰিছিলে, আমি কৰা নাছিলোঁ। এইবাৰ ছাৰে কংগ্ৰেছক বেছিকৈ ওপৰলৈ তুলিব খুজিছে, আমি কৈছোঁ যে ছাৰ নহয়, আমাক সমান অধিকাৰ দিব লাগিব। এইটোৱে সংঘাত, তাৰ বাহিৰে ছাৰৰ লগত কোনো সংঘাত নাই আমাৰ। আমাৰ মানে এই যিটো আমাৰ দলগতৰ যিটো প্ৰশ্ন যে কংগ্ৰেছৰ ওচৰত আমি চাৰেণ্ডাৰ কৰি নহয়, আমি অতুল বৰা হৈ নহয়, কাখন গ্ৰহণ কৰি চহী দি আহি নহয়, আমি দিল্লীৰ ওচৰত আঁঠু নোলোৱাকে, ৰাষ্ট্ৰীয়তাবাদী দলৰ ওচৰত আঁঠু নোলোৱাকে আমাৰ চৰ্তত তেওঁলোকৰ লগত ঐক্যবদ্ধভাৱে আগবাঢ়ি যাব। আপুনি পৰিৱেশ পৰিস্থিতিৰ তাগিদাত পৰি আপুনি কেতিয়াবা বিজেপিক সমৰ্থন কৰিবলগীয়া হ'লে? মোৰ মৃত্যুও যদি হয় তথাপিও বিজেপিক সমৰ্থন নকৰোঁ। হিমন্ত বিশ্ব শৰ্মাক মই যিমান উন্মুক্ত কৰিছোঁ, মই যিমান নাঙত কৰি দিছোঁ, মই যিমান আক্ৰমণ কৰিছোঁ, অসমৰ এজন মানুহৰ নাম কওক, বুদ্ধিজীৱী কওক বা লিডাৰৰ নাম কওক, নিজে কিয় ইমান ঢোল পিটিছে আৰু ৰাইজে বিচাৰ কৰিব নহয়। কিন্তু মানে মানুহবিলাকে এতিয়া এনেকুৱাকে দেখুৱাই আছে যে অখিল গগৈ হিমন্ত বিশ্ব শৰ্মাৰ লগত আৰু বাকীবিলাক একদম বিৰাট হিমন্ত বিশ্ব শৰ্মা বিৰোধী। কোন এজন বুদ্ধিজীৱীৰ নাম কওকচোন যিজনে হিমন্ত বিশ্ব শৰ্মাৰ এটা কেলেংকাৰী উলিয়াই সমাজত প্ৰতিষ্ঠা কৰিছে? আপোনাক বিধানসভালৈ সেই যে কৰি আছো সেই কামটো তেওঁলোকে নেদেখে। নেদেখি কি কৰে যে কংগ্ৰেছৰ লগত যিহেতু এটা আদৰ্শগত সংঘাত চলি আছে, এইটো মানে একাধিপত্যৰ সংঘাত, তেওঁলোকে একাধিপত্য ল'ব খুজিছে। আমি কৈছো যে সমানতাৰ সংঘাত। ইমান বিধানসভাত সাত নেউলৰ যুদ্ধ হোৱাৰ পিছত গাড়ীৰ পৰা নামি মুখ্যমন্ত্ৰী আকৌ আপোনাক সাৱটি ধৰি পেলাই আপোনালোক এইটো মানে সাৱটি ধৰা নাই, হেণ্ডশ্বেক কৰিছে। কিন্তু এইটো ৰাজনৈতিক সৌজন্য, আৰু সেই সৌজন্যটো মানে আমাৰ অসমত সেইটো প্ৰব্লেম যে সেই ষ্টেণ্ডাৰ্ডটো এতিয়ালৈকে মানুহে পোৱাগে নাই। ভাল কৰিছে মানুহে, মানে এনেকে যেতিয়া শত্ৰুৱে মানে কি হয়, নাই মইতো বেয়া কৈছে বুলি কোৱা নাই নহয়, মই কৈছো যে সেইখিনি সৌজন্যতাক মুখ্যমন্ত্ৰী দেখুৱাইছে আপোনাক। আপুনি ইমান বেয়াকে কোৱাৰ পিছতো মানে আলেকজেণ্ডাৰে কিন্তু সন্মান কৰিছিলে। ঠিক আছে। দৰ্শকসকল, অখিল গগৈয়ে কংগ্ৰেছ সম্পৰ্কে যিবোৰ বক্তব্য ৰাখিলে, আপোনালোকে ভাবেনে যে সেইবোৰ বক্তব্য এটা দলৰ কাৰণে সন্মানজনক? ইমানৰ পিছতো যদি দলটোৱে অখিল গগৈৰ সৈতে মিত্ৰতা স্থাপন কৰে, তেনেহ'লে দলটো কিমান অসহায় অৱস্থাত আছেগৈ আপোনালোকে ভাবকচোন। মই ভাবোঁ এই মিত্ৰতা কেতিয়াও সম্ভৱ নহ'বগৈ। যদিহে সম্ভৱ হয়ও, তেনেহ'লে আৰু যে কিমান ঘটনা পৰিঘটনাৰ আমি সাক্ষী হ'ব লাগিব তাৰ আদি অন্ত নাথাকিব। দৈৱক্ৰমে যদি মিত্ৰতা স্থাপন হোৱাৰ পিছত নিৰ্বাচন খেলি তেওঁলোক বিজয়ীও হয় আৰু চৰকাৰো গঠন কৰে, তেনেহ'লে পদে পদে কংগ্ৰেছে যে অখিল গগৈৰ ওচৰত মেও কৈ থাকিব লাগিব, সেয়া কিন্তু খাটাং। হয়তো আধাতেই চৰকাৰ ভংগ হ'ব আৰু মধ্যকালীন নিৰ্বাচন অনুষ্ঠিত হ'ব লাগিব। আপোনালোকে কি ভাবে? আপোনালোকৰ মতামত, আপোনালোকৰ অভিমত কমেণ্ট বক্সলৈ গৈ ব্যক্ত কৰক। কংগ্ৰেছ দলে কি সিদ্ধান্ত ল'ব বুলি আপোনালোকে ভাবে? অখিল গগৈৰ এইবিলাক কথা কংগ্ৰেছ দলৰ কাৰণে সন্মানজনক হয়নে? কংগ্ৰেছ দল সঁচাকৈয়ে অসহায় হৈ পৰিছেনে? সকলোবিলাক কথা আপোনালোকে কমেণ্ট বক্সত ব্যক্ত কৰক। আজিলৈ এৰিছোঁ। সকলোৱে ভালে থাকক, কুশলে থাকক। ধন্যবাদ।